নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই অনুষ্ঠান। ৱেলকাম বেক টু মাই চেনেল। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন 2024 উপলক্ষে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমাৰ বিদ্যালয়তো বিশেষকৈ বিজ্ঞান আৰু কলা শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা হৈ তত্ত্বাৱধায়কৰ দায়িত্ব পালন কৰে বিদ্যালয়ৰ প্ৰশান্ত চেতিয়া, মানস প্ৰতিম দত্ত আৰু মই নিজে পংকজ পেগু। আমাৰ কাৰ্যসূচীত একে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটি সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। নীলা আকাশৰ খুটি তৰা হঠাতে কহিয়াবতে ধৰা কিছু দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছ পুলি ৰোপণৰ কিছু দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে গছ পুলি সংগ্ৰহ কৰি লৈছে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছ পুলি বিতৰণ কৰা হয় আৰু নিৰ্দিষ্ট কৰি দিয়া ঠাইত গছপুলি ৰোপণ কৰা হয় আৰু আমি বিদ্যালয়ে গছপুলি ৰোপণ কৰি নব গছপুলি সংৰক্ষণৰ ব্যৱস্থা কেনেকৈ কৰিব লাগিব আৰু ইয়াৰ দায়িত্ব পালন কৰিব লাগিব আৰু আমি গছপুলি ৰোপণ কৰি নব গছপুলি জীয়াব লাগিব যাতে আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে পৰিষ্কাৰ কৰি লৈছে। ইয়াৰ জাবৰবিলাক আঁতৰাই লয়, কোৰ মাৰি ঘাট খান্দি লৈছে আৰু আমি নিৰ্দিষ্ট কৰি দিছোঁ কিমান ডিষ্টেঞ্চত কিমান দূৰত্বত গছপুলিবোৰ ৰোপণ কৰিব লাগে। আৰু অকল ইয়াত ডাঙৰ গছেই নাই, ইয়াত ফুলৰ গছ আছে আৰু জোপোহা গছ। এয়া আমাৰ ছাত্ৰীয়ে নাৰ্চাৰীৰ পৰা অনা এই ফুলিবিলাকত থকা পলিথিনবোৰ যিটো গুচাই ল'বলগীয়া হয় এয়া কালেক্ট কৰি আছে। আৰু ইয়াত দমাই লৈছে প্ৰথমতে, ইয়াক ডাষ্টবিনত পেলাই দিয়া হ'ব। ইয়াৰ দেখিবলৈ পাইছে আমি কিছুমান গছপুলি ইতিমধ্যে ৰোপণ কৰা হৈছে। এই ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে গছ ৰুলে আৰু তেওঁলোক প্ৰশান্ত চেতিয়া দাই ছাত্ৰক কৈ আছে গছপুলি বিতৰণৰ কিছু দৃশ্যাংশ দেখুৱাইছে। লগত আছে নামবোৰ লিখি ৰাখিছে কোনে কোনে গছপুলি ৰোপণ কৰিছে। আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী জাহ্নৱী শইকীয়াই। মানস প্ৰতিমেও তত্ত্বাৱধায়কৰ দায়িত্বত এয়া নীতি